নমস্কাৰ হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ মাজলৈ আজি মোষ্ট ইম্পৰ্টেণ্ট আসাম জিকে MCQ 40টা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যিকোনো পৰীক্ষাত ইয়াৰ প্ৰশ্ন কমন থাকিবই যেহেতু আহিবলগীয়া 50,000 পোষ্টৰ আসাম পুলিচ ABUP আসাম টেট সকলো পৰীক্ষালৈ সুবিধা হোৱাকৈ মই এই প্ৰশ্নকেইটা আপোনালোকৰ মাজলৈ যুগুতাইছোঁ যদি এই মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গতিকে আপোনালোকলৈ এই প্ৰশ্নসমূহ বহুত কষ্টৰে মই যুগুতাইছোঁ গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব শেষলৈকে চাব আপোনালোকে কাটি দি আধাতে এৰি নিদিব যেহেতু সম্পূৰ্ণকৈ এই ভিডিঅ'টো চালেহে আপোনালোকে প্ৰতিটো প্ৰশ্নই আপোনালোকে চাব পাৰিব গতিকে আহক মোৰ প্ৰশ্নকেইটাৰ মাজলৈ নিম্নলিখিত 41 কুৱেশ্যনটো হৈছে 1897 চনত ডি বিধ্বংসী ভূমিকম্পৰ পিছত অসমত কোনটো হ্ৰদ সৃষ্টি হৈছিল গতিকে চাৰিটা অপশ্যন দিয়া হৈছে চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকৰ মাজলৈ শুদ্ধ উত্তৰটো আগবঢ়োৱা হৈছে চাৰিটা অপশ্যন হৈছে A B C D শুদ্ধ উত্তৰটো হৈছে C চান্দুবি লেক 41 কুৱেশ্যনটো শুদ্ধ উত্তৰ হৈছে চান্দুবি লেক আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ নিম্নলিখিত কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত ডিব্ৰুগড় মঙ্গলদৈ তেজপুৰ শিৱসাগৰ আপোনালোকলৈ মোৰ এটাই অনুৰোধ শুদ্ধ উত্তৰটো হৈছে 42ৰ C কুৱেশ্যনবিলাক হয়তো টাইপিং কৰোঁতে দুই এটা ভুল হ'ব পাৰে বা প্ৰনাউন্সিয়েশ্যনত ভুল হ'ব পাৰে বা কুৱেশ্যন প্ৰতিটোৱে পঢ়ি দিব নোৱাৰিব পাৰোঁ যিটো কুৱেশ্যন ৰেড কালাৰে টিক দিয়া হৈছে সেইটোৱে হৈছে শুদ্ধ উত্তৰ আপোনালোকে নোট বহীত নোট কৰি থৈ লওক ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় এণ্ড তিনিচুকীয়া জিলাত ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত চাৰিটা অপশ্যন দিয়া হৈছে চাৰিটা অপশ্যনৰ ভিতৰত চিটোৱে শুদ্ধ উত্তৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত এটো হৈছে গুৱাহাটী বিটো হৈছে শোণিতপুৰ চিটো হৈছে কাৰ্বি আংলং ডিটো হৈছে মৰিগাঁও আৰু শুদ্ধ উত্তৰটো হৈছে বি শোণিতপুৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক কুৱেশ্যনেই আহিবলগীয়া পৰীক্ষাত আপোনালোকে দেখা পাব তলত উল্লেখ কৰা কোন মন্দিৰক অসমক খাজুৰাহো বুলি জনা যায় কামাখ্যা টেম্পল উমানন্দ টেম্পল হয়গ্ৰীৱ টেম্পল বা মাদন কামদেৱ টেম্পল গতিকে শুদ্ধ উত্তৰটো হৈছে ডি 45 কুৱেশ্যনটো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ অসমৰ কোনখন জিলাত নুমলীগড় শোধনাগাৰ অৱস্থিত তিনিচুকীয়া শিৱসাগৰ বঙাইগাঁও গোলাঘাট চাৰিটা অপশ্যন হৈছে আৰু আপোনালোকে কিমানটা পাৰিছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব শুদ্ধ উত্তৰটো হৈছে ডি মই উত্তৰটো কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাব আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে এই সহায় হোৱাকৈ ইংলিছতো টাইপিং কৰা হৈছে আপোনালোকে পঢ়ি চাই ল'ব অসমৰ কোন জিলাত গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য আছে কাৰ্বি আংলং শিৱসাগৰ ডিব্ৰুগড় যোৰহাট এই চাৰিটা অপশ্যনৰ ভিতৰত আটাইকেইটাকে মই পঢ়ি দিব নোৱাৰিব পাৰোঁ যিকোনো এটা কুৱেশ্যনকে আপোনালোকক পঢ়ি দিম সেইটো শুদ্ধ উত্তৰটো গতিকে 47টো শুদ্ধ উত্তৰটো হৈছে এ আমি 48 কুৱেশ্যনটোলৈ আহিছোঁ উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত চাৰিটা অপশ্যন দিয়া হৈছে A B C D গতিকে আপোনালোকে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকে নিজে ট্ৰাই কৰি চাওক উমানন্দ মন্দিৰটো হৈছে ভাস্মাচল পাহাৰত অৱস্থিত কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি ৰেংমা ডাম্বুকচু সিংহাসন বৰাইল শুদ্ধটো হৈছে সিংহাসন কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কুৱেশ্যন নম্বৰ চি শুদ্ধ উত্তৰ আমি 52 কুৱেশ্যনলৈ আহিছোঁ 50 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ নিম্নলিখিতসমূহৰ কোনটো শিৱসাগৰত অৱস্থিত নিম্নলিখিত কোনটো শিৱসাগৰত অৱস্থিত আপোনালোকে চবেই জানে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক চিটোৱে হৈছে শুদ্ধ উত্তৰ এই চাৰিটা অপশ্যনৰ ভিতৰত চিটোৱে শিৱসাগৰত অৱস্থিত আমি 51 কুৱেশ্যনটোলৈ আহিছোঁ চুৰীয়া পাহাৰ
নিথান এইটো নহয় কেতিয়াও, দৌল গোবিন্দ মন্দিৰ এইটো কেতিয়াও হ'ব নোৱাৰে, গতিকে ৰেড কালাৰ টিক চিন দিয়াটোৱে হৈছে শুদ্ধ উত্তৰ। আপোনালোকৰ আহিবলগীয়া 50,000 পদত এই কুৱেশ্যনবিলাকে সহায়ক হ'ব, গতিকে প্ৰতিটো কুৱেশ্যনে আপোনালোকে খৰচি মাৰি মুখস্থ কৰি পঢ়ি যাব। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নলবাৰী। প্ৰতিটো কুৱেশ্যনে পঢ়ি দিব নোৱাৰিব বাৰু, ঠিক আছে, আপোনালোকে নিজেই ট্ৰাই কৰি চাব। শুদ্ধ উত্তৰটো হৈছে ৰাইট ইণ্ডিয়াটো। অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম অসমত আছে? মাৰ্ঘেৰিটা, নাজিৰা, হাফলং, জাগিৰোড। শুদ্ধ উত্তৰটো হৈছে যিটো ৰেড কালাৰে আমি ৰাইট চিনে টিক চিন দিয়া হৈছে সেইটো হৈছে শুদ্ধ উত্তৰ, মাৰ্ঘেৰিটাত কয়লা মিজোৰাম অৱস্থিত। নিম্নলিখিত কোনখন চহৰ স্বচ্ছ ভাৰত অভিযান উত্তৰ পূব 2020 চনত বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়? লখিমপুৰ, দৰং, যোৰহাট, শিৱসাগৰ। গতিকে ABCD এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 2020 চনৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা ডিষ্ট্ৰিক্টকেইখনৰ নাম হৈছে। শুদ্ধ উত্তৰটো কি আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। চিটোৱে হৈছে শুদ্ধ উত্তৰ। মই কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাব। অসমৰ কোনখন ঠাই হিন্দু, ইছলাম আৰু বৌদ্ধ এই তিনিটা প্ৰধান ধৰ্মাৱলম্বী লোকসকল সংগমস্থল নহয়, চৰি ভুল হৈছে, মাজুলী, বৰপেটা, চৰাইদেউ, হাজোৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কি হাজোত আছে আপোনাৰ এই তিনিটা ধৰ্মৰ সংগমস্থল। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসমৰ কোন ঠাইত গেছ ইলেক্ট্ৰিক প্ৰজেক্ট অৱস্থিত? কঁঠালগুৰি, ডিব্ৰুগড়, তেজপুৰ, শোণিতপুৰ, জাগিৰোড, মৰিগাঁও, যোগীঘোপা, গোৱালপাৰ। এই 4টা অপশ্যনৰ ভিতৰত দুখন ঠাই ডিষ্ট্ৰিক্টতে এইটো গেছ ইলেক্ট্ৰিক প্ৰজেক্ট অৱস্থিত হৈছে। কঁঠালগুৰি ডিব্ৰুগড়ত অৱস্থিত। অসমৰ কোন দুখন ঠাই ইউনেস্কো দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত আছে? কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড ওৰাং নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক এণ্ড ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, নামেৰী নেশ্যনেল পাৰ্ক এণ্ড পবিত্ৰ ৱাইল্ড লাইফ চেঞ্চুৰী, মানস নেশ্যনেল পাৰ্ক এণ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক। শুদ্ধ উত্তৰটো হৈছে ডি, মানস নেশ্যনেল পাৰ্ক এণ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক ইউনেস্কো দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত আছে। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নাইনটিন 85 চনত মানস নেশ্যনেল পাৰ্ক এণ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰাপ্ত হৈছিল। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? ধেমাজি, কাৰ্বি আংলং, যোৰহাট, মৰিগাঁও। তো শুদ্ধ উত্তৰটো হৈছে যোৰহাট। 4টা অপশ্যন মই শুদ্ধ উত্তৰটো কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাব। আপোনালোকে তেতিয়াহে গম পাব যে কিমানটো আগবঢ়া হৈছে। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? কুৱেশ্যন নম্বৰ 4টা আছে, গুৱাহাটী, ডিব্ৰুগড়, গোৱালপাৰ, শিৱসাগৰ। শুদ্ধ উত্তৰটো আপোনালোকে নিজে ট্ৰাই কৰি চাওক। শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত। কিমান চনত? 1917 চনত শিৱসাগৰত প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এই 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত প্ৰতিটো কুৱেশ্যনকে পঢ়ি দিবলৈ টাইম নাপাব পাৰোঁ, গতিকে যিটো শুদ্ধ উত্তৰ হয় সেইটোকে কৈ দিছোঁ, মালিগাঁৱত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 60 এইটো কিমান চনত হয় আপোনালোকে চনটো টাইপিং কৰি দিয়া হৈছে যে 1958 চনত মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত হৈছিল। কোন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰে? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বাৰে বাৰে মানে যিকোনো পৰীক্ষাতে এই প্ৰশ্নটো দেখিবলৈ পোৱা যায়, গতিকে আপোনালোকক বহুত কষ্টৰে এই প্ৰশ্নবিলাক যুগুতাইছোঁ। মাজুলী হয় প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল। গতিকে প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোটবহীত নোট কৰি ৰাখি থৈ ল'ব, যিহেতু আহিবলগীয়া 50,000 নিযুক্তি পৰীক্ষাত এই কুৱেশ্যনবিলাকেই পাব আপোনালোকে। বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰ অসমত আছে, ই ক'ত অৱস্থিত? ঢেকীয়াজুলি, শোণিতপুৰ, মৰাণ, ডিব্ৰুগড়, টুকলাই, যোৰহাট, গণেশগুৰি, কামৰূপ। শুদ্ধ উত্তৰটো হৈছে টুকলাই, যোৰহাটতে
এইটো আপোনাৰ বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। অসমৰ কোন ঠাইক অসমৰ নৱ বৈষ্ণৱ সংস্কৃতি প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? 4টা অপশ্যন দিয়া হৈছে A, B, C, D। আকৌ এবাৰ কৈছোঁ, অসমৰ কোন ঠাইক অসমৰ নৱ বৈষ্ণৱ সংস্কৃতি প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? আমি শুদ্ধ উত্তৰটো হৈছে কি আপোনালোকলৈ আগবঢ়াইছোঁ, কওকচোন। মাজুলীয়ে হৈছে অসমৰ নৱ বৈষ্ণৱ সংস্কৃতি প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। মোৰ প্ৰতিটো ভিডিঅ'ই আপোনালোকে শেষলৈকে চাই যাব, তেতিয়াহে আপোনালোকে ভাল ভাল কুৱেশ্যন এই প্ৰশ্নকেইটা মানে ভিডিঅ'টোৰ মাজতে আপোনালোকে দেখিবলৈ পাব। পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? আপোনালোকে নিশ্চয় জানে কুৱেশ্যনটো, গতিকে নোট কৰি ৰাখি থৈ ল'ব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শিৱসাগৰত পানীদিহিং পক্ষী অভয়াৰণ্য শোধনাগাৰ অৱস্থিত। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ক'ত আছে আপোনালোকে জানেনে? কৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হৈছে ডিগবৈ। মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম কি? শোণিতপুৰ, ডিব্ৰুগড়, বৰপেটা, কাৰ্বি আংলং। আপোনালোকে মোৰ প্ৰতিটো কুৱেশ্যনেই গুৰুত্ব সহকাৰে চাব আৰু নোট বহীত নোট কৰি ৰাখি থৈ ল'ব। গতিকে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং। মাটিকালৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলা হৈছে কাৰ্বি আংলং। আপোনালোকৰ এই মোৰ প্ৰতিটো কুৱেশ্যনে আছাম টেট, ADRE, আছাম পুলিচ AB, UB, APRO মোৰ এই আহিবলগীয়াৰ পৰীক্ষাত মোৰ প্ৰতিটো কুৱেশ্যনে আপোনালোকে পাব। গতিকে কমন কুৱেশ্যন হয়। এই 40টা আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে নোট বহীত নোট কৰি ৰাখি থৈ ল'ব। অসমৰ কোন ঠাইত কৌশল বিকাশ বিশ্ববিদ্যালয় স্থাপন কাম চলি আছে? গতিকে মংগলদৈত কৌশল বিকাশ বিশ্ববিদ্যালয় স্থাপনৰ কাম চলি আছে। 2021 চনৰ পৰা এই কাম শুভাৰম্ভণি কৰা হয়। নেক্সট কুৱেশ্যন হৈছে, অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? আকৌ এবাৰ কৈ দিছোঁ যে অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী। শুদ্ধ উত্তৰতে কৈ দিছোঁ যে শুদ্ধ উত্তৰটো হৈছে চি। আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব শুদ্ধ উত্তৰটো। হয়তো ভুল হ'ব পাৰে মোৰ টাইপিং কৰোঁতে, গতিকে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আপোনালোকলৈ আগবঢ়াইছোঁ। কোন ঠাইক অসমৰ চাহ ৰাজধানী বুলি কোৱা হয়? 4টা অপশ্যন দিয়া হৈছে A, B, C, D। আকৌ এবাৰ পঢ়ি দিছোঁ, কোন ঠাইক অসমৰ চাহ ৰাজধানী বুলি কোৱা হয়? এইটো শুদ্ধ উত্তৰটো হৈছে যোৰহাট। যোৰহাট ডিষ্ট্ৰিক্ট হৈছে অসমৰ চাহ। অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয়? দৰং, মৰিগাঁও, যোৰহাট, বিশ্বনাথ। অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয়? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই আগত আহি গৈছে, মৰিগাঁও জিলাত জোনবিল মেলা প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। অসমৰ বৃহত্তম তেল শোধনাগাৰ ক'ত অৱস্থিত? নুনমাটি ৰিফাইনেৰী, বঙাইগাঁও ৰিফাইনেৰী, নুমলীগড় ৰিফাইনেৰী, ডিগবৈ ৰিফাইনেৰী। অসমৰ বৃহত্তম তেল শোধনাগাৰ হৈছে ডিগবৈ ৰিফাইনেৰীটো প্ৰথম অৱস্থিত হৈছিল। 17 নম্বৰ কুৱেশ্যন হয়। শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। অসমৰ কোন ঠাই কাঁহ পিতল উদ্যোগৰ বাবে বিখ্যাত? 4টা অপশ্যন হৈছে A, B, C, D। অসমৰ কাঁহ পিতল উদ্যোগৰ বাবে বিখ্যাত ঠাইডোখৰ নাম হৈছে কি? সৰ্থেবাৰী। 71 কুৱেশ্যনটো হৈছে চি শুদ্ধ উত্তৰ। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? আকৌ এবাৰ পঢ়ি দিছোঁ কুৱেশ্যনটো। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? মাজুলী, নাৰায়ণপুৰ, বৰদোৱা, বৰপেটা। শুদ্ধ উত্তৰটো চি। 1468 চনত প্ৰথম বৰদোৱাত নামঘৰ স্থাপন কৰিছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে নোট কৰি ৰাখি ল'ব। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? আকৌ এবাৰ পঢ়ি দিছোঁ, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? 4টা অপশ্যন দিয়া হৈছে মাজুলী, হোজাই, গুৱাহাটী, যোৰহাট। শুদ্ধ উত্তৰটো হৈছে চি, গুৱাহাটীত প্ৰথম ৰাজ্যিক সংগ্ৰহালয় স্থাপিত হৈছিল। ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? বঙাইগাঁও, পেটকাটা, দুধনৈ,
পাঠশালা তো শুদ্ধটো হৈছে লাপেট কটা ব্ৰহ্মপুত্ৰ কেকাৰ পৰিয়ালৰ নিৰ্মিত উদ্যোগ স্থাপন কৰিছে লাপেট কটাত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কিয় বিখ্যাত আপোনালোকলৈ আগবঢ়াইছোঁ এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কিয় কাৰণে বিখ্যাত হৈছে গল্ডেন লেংগুৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যৰ কিয় কাৰণে বিখ্যাত শুদ্ধটো হৈছে আপোনালোকলৈ আগবঢ়াইছোঁ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমত তলৰ কোন জিলাত অৱস্থিত আকৌ এবাৰ কৈছোঁ যে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমত তলৰ কোনখন জিলাত অৱস্থিত A B C D শুদ্ধটো হৈছে এ কামৰূপ ৰাজ্যত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য আছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে এ শোণিতপুৰ বি শিৱসাগৰ ডি দৰং ডি ডিব্ৰুগড় তো অসমৰ সৰ্বাধিক চাহ বাগিচা ডিব্ৰুগড়ত অৱস্থিত চাহ বাগিচা আছে আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ অসমৰ কোনখন জিলা জনসংখ্যা সৰ্বাধিক অসমৰ কোনখন জিলা জনসংখ্যা সৰ্বাধিক চাৰিটা অপশ্যন দিয়া হৈছে নগাঁও জিলা সৰ্বাধিক আমি লাষ্টটো কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কলাক্ষেত্ৰ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি শুদ্ধটো জনাব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব প্ৰত্যেক দিনাখনে মোৰ প্ৰতিটো কুৱেশ্যনে আপোনালোকে গুৰুত্ব সহকাৰে চাব এইটো মাকুম হয় তলৰ অসমৰ সৰ্ববৃহৎ কলাক্ষেত্ৰটো হৈছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে ভাল ভিডিঅ' প্ৰতিদিনাখন পাই যাবলৈ ধন্যবাদ